ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই চেনেল ডিজি কসমছ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আজি পৰীক্ষাটো নিশ্চয়কৈ আপোনালোকৰ ভাল হৈছে। আহকচোন আলোচনা কৰোঁ আজিৰ পৰীক্ষাত কি আহিছিলে আৰু আপোনালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে। আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। কুৱেশ্যন নম্বৰ 2, শংকৰদেৱৰ আইতাকৰ নাম কি আছিলে? আইতাকৰ নাম আছিল খেৰসূতী। কুৱেশ্যন নম্বৰ 3, আটাইতকৈ পুৰণি বেদখনৰ নাম কি? উত্তৰ হৈছে ঋগ্বেদ। নেক্সট কুৱেশ্যন, অলকানন্দা গীতৰ গীতিকাৰ কোন? উত্তৰ মৈত্ৰেয়ী পাটৰ। কুৱেশ্যন নম্বৰ 5, ৰং বং তেৰঙে ৰচনা কৰা কিতাপখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰংমিলিৰ হাঁহি। নেক্সট কুৱেশ্যন, বাঁহেৰে সজা বাদ্যবিধ কি আছিলে? ইয়াৰ উত্তৰ হৈছে টকা। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ অধ্যক্ষ কোন? উত্তৰ হৈছে জগদীপ ধনখেৰ। নেক্সট কুৱেশ্যন নম্বৰ 8, ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? ইয়াৰ উত্তৰ হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশে। উত্তৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে গোলাঘাট। নেক্সট কুৱেশ্যন নম্বৰ 10, টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰ উত্তৰ যোৰহাট। নেক্সট কুৱেশ্যন নম্বৰ 11, নীতি আয়োগৰ অধ্যক্ষজনৰ নাম কি? তেওঁ হৈছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন নম্বৰ 12, নয়নমণি শইকীয়াই কি খেলৰ সৈতে জড়িত? ইয়াৰ উত্তৰ হৈছে লন বল। নেক্সট কুৱেশ্যন নম্বৰ 13, দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত? উত্তৰ হৈছে জিমনাষ্টিক। নেক্সট কুৱেশ্যন, আহোমৰ শেষ ৰাজধানীখনৰ নাম কি আছিল? উত্তৰ হৈছে যোৰহাট। নেক্সট কুৱেশ্যন, অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? ইয়াৰ উত্তৰ ভূটান আৰু বাংলাদেশ। নেক্সট কুৱেশ্যন, গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? উত্তৰ হৈছে উত্তৰ আমেৰিকা, নৰ্থ আমেৰিকাত আছে গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 17, এইটো উত্তৰ আপোনালোকে জনাবচোন কাইণ্ডলি। চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমানখন কোন দিশত অভিমুখে উৰিব? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন। নেক্সট কুৱেশ্যন নম্বৰ 18, ৰূপৰ ৰাসায়নিক সংকেত কি? ইয়াৰ উত্তৰ হৈছে Ag। নেক্সট কুৱেশ্যন, জালিয়ানাবাগ ক'ত আছে? উত্তৰ পঞ্জাৱ। নেক্সট কুৱেশ্যন, এণ্ডিছ পৰ্বতমালা ক'ত আছে? ইয়াৰ উত্তৰ হৈছে দক্ষিণ আমেৰিকা। নেক্সট কুৱেশ্যন, বিষুৱ ৰেখা মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যোৱা কোন ঠাইৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হৈছে আফ্ৰিকা। নেক্সট কুৱেশ্যন, শান্ত হৃষ্টপুষ্ট মহাদুষ্টৰ ৰচক কোন? উত্তৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 23, 1 জানুৱাৰী 2024 সপক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? উত্তৰ হৈছে জগদীপ ধনখেৰ। নেক্সট কুৱেশ্যন, 1 জানুৱাৰী 2024 সপক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? তেখেত হৈছে জো বাইডেন। নেক্সট কুৱেশ্যন, মই আৰু এটা কুৱেশ্যন সুধিছোঁ, 80ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে? উত্তৰটো জনাবচোন কমেণ্ট ছেকশ্যনত। নেক্সট কুৱেশ্যন নম্বৰ 26, বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? উত্তৰ হৈছে ভূমি ব্যৱস্থাপনা। নেক্সট কুৱেশ্যন নম্বৰ 27, লায়ন অফ মাইচুৰ নামেৰে কাক জনাজাত? উত্তৰ টিপু চুলতান। নেক্সট কুৱেশ্যন, ৱাটাৰলু যুদ্ধৰ লগত জড়িত ব্যক্তিজনৰ নাম কি? তেওঁ হৈছে নেপোলিয়ন। নেক্সট কুৱেশ্যন নম্বৰ 30, সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনাজাত? উত্তৰ হৈছে চুনামি। নেক্সট কুৱেশ্যন নম্বৰ 30, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষয় বাহিনী কোনখন দেশ আছিল? ইয়াৰ উত্তৰ জাৰ্মানী, ইটালী আৰু জাপান। এই তিনিখনৰ ভিতৰত কোনখন আছিলে? আপোনালোকে অপশ্যনত নিশ্চয়কৈ লিখিছে চাগে। তো মই এই কুৱেশ্যনখিনি আমাৰ পৰীক্ষাৰ্থীসকলৰ পৰা সুধিহে মই কালেকশ্যন কৰিছোঁ। তো সেইকাৰণে আপোনালোকে অপশ্যনটো লিখি ল'বচোন, মানে চাই ল'ব। কুৱেশ্যন নম্বৰ 31, ৰঙা বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে? উত্তৰ হৈছে ছুইজাৰলেণ্ড। চৰি, ইয়াৰে উত্তৰটো চুহাৰলেণ্ড লিখা হৈছে, কিন্তু লিখা ভুল হৈছে, চৰি। উত্তৰ হৈছে ছুইজাৰলেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 32, ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম কি? উত্তৰ হৈছে গুজৰাট। নেক্সট কুৱেশ্যন নম্বৰ 33, আন্তৰ্জাতিক উৎসৱ কুল্লু দছেৰা ক'ত অনুষ্ঠিত হয়? উত্তৰ হিমাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 34, ডায়মণ্ড লীগ কি খেলৰ লগত জড়িত? উত্তৰ হৈছে এথলেটিক্স। নেক্সট 40 আৰু 100ৰ মাজত মৌলিক সংখ্যা কেইটা? উত্তৰ 3টা। নেক্সট কুৱেশ্যন, কাঞ্জীপুৰম শাৰী কোন ৰাজ্যত তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰ হৈছে তামিলনাডু।
আমি নেক্সট বাকী ৰৈ থকা কুৱেশ্যনখিনি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। তাকেলৈ থেংক ইউ। আপোনালোকে চাই ল'ব পাৰে কিমান শুদ্ধ কৰিলে উত্তৰ। তো নেক্সট ভিডিঅ'ৰ কাৰণে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো ডিজি কসমছ। থেংক ইউ।